নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই পুনৰ দশমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায়টোৰ ওপৰত আলোচনা কৰিম যে আজি আমি আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সন্তুলন কৰে আজি মই এটা প্ৰথমতে উদাহৰণ এটা লৈছোঁ বিক্ৰিয়া এটা এইটো Fe প্লাছ H2O এইটো Fe3O4 আৰু প্লাছ H2 তো এই বিক্রিয়াটো আজি আমি সন্তুলন কৰি দেখাব তো ইয়াৰ প্ৰথমতে আমি জানিব লাগিব যে ৰাসায়নিক বিক্ৰিয়াটো আমি কিয় সন্তুলন কৰিব লগা হয় এই ক্লাছ 10 এটা প্ৰশ্ন হয় যে ৰাসায়নিক বিক্ৰিয়া আমি কিয় সন্তুলন কৰিব লাগে যে প্ৰথম কথাটো হৈছে যে আমি ইয়াৰ ওপৰত জানিব লাগিব যে ভৰৰ এটা নিত্যতা সূত্ৰ আছে মানে ভৰটো সৃষ্টি বা বিনাশ হ'ব নোৱাৰে গতিকে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হোৱাৰ আগত যিমান ভৰ থাকে বিক্ৰিয়াটো হোৱাৰ পিছতো আমাৰ কিমান ভৰ থাকিব লাগিব ইয়াতে তোমালোকে চোৱা ইয়াত Fe এটা আছে কিন্তু ইয়াতে Fe কেইটা আছে তিনিটা আছে হাইড্ৰোজেন ইয়াতে দুটা আছে ঠিকে আছে কিন্তু অক্সিজেন ইয়াতে এটা আছে অক্সিজেন ইয়াতে চাৰিটা আছে গতিকে আমাৰ দুয়োফালৰ যিখিনি ভৰ মানে এইখিনি বিক্ৰিয়ক পদাৰ্থ এইখিনি পদাৰ্থ আমি কি বুলি কওঁ বিক্ৰিয়ক এইখিনিক আমি বিক্রিয়ক পদার্থ আর এইখিনিক আমি কি বলিব বিক্রিয়াজাত পদার্থ তো কথাটো হল যে রাসায়নিক বিক্রিয়াটো বিক্রিয়া হোৱাৰ আগত যিমান ভৰ থাকিব লাগে বিক্রিয়া হোৱাৰ পাছতো কিমান ভৰে থাকিব লাগিব অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰমতে কি ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইকাৰণে বিক্ৰিয়াৰ আগত যিমান ভৰ থাকিব লাগে থাকিব বিক্ৰিয়াৰ পিছতো কিমান ভৰ থাকিব লাগিব সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰাটো দৰকাৰ গতিকে আমি আগবঢ়োৱা ৰাসায়নিক বিক্ৰিয়াটো কেনেকৈ সন্তুলন কৰিম তো প্ৰথমতে তোমালোকে এই যে আমাৰ বিক্রিয়ক পদার্থ বা বিক্রিয়াজাত পদার্থবিলাক আছে তাতে তোমালোকে এটা বক্স দি ল'বা এইটো আমি এনেকৈ বাকচৰ ভিতৰত এনেকৈ লিখিম প্ৰথমতে আমি বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থবিলাক এনেকৈ বাকচৰ ভিতৰত লিখি ল'ম এতিয়া আমি এই বাকচ চাৰিটা আছে এই বাকচ কেইটা কোনটো বাকচত বেছি পৰমাণু আছে সেইটো চাই লম তো কোনটো বাকচত আছে ইয়াতে Fe এটা আছে মানে এটা পৰমাণু আছে ইয়াত হাইড্ৰোজেন দুটা অক্সিজেন এটা মানে টোটাল তিনিটা আছে এইটো চাবা এইটোত Fe তিনিটা আছে অক্সিজেন চাৰিটা মানে টোটাল সাতটা পৰমাণু আছে আইহল Fe মানে Fe তিনিটা অক্সিজেন চাৰিটা চাৰি তিনি সাতটা আছে আৰু ইয়াতে আমাৰ দুটা পৰমাণু আছে দুটা হাইড্ৰোজেন দুটা আছে তো আমাৰ বেছি পৰমাণু থকা বাকচ হৈছে এইটো বাকচত বেছি পৰমাণু আছে তো এতিয়া আমি চাম যে এই বেছি পৰমাণু থকা বাকচ তাৰে কোনটো পৰমাণু বেছিকৈ আছে মানে Fe আছে ইয়াতে কেইটা Fe তিনিটা আছে আৰু অক্সিজেন চাৰিটা আছে অক্সিজেন কেইটা আছে চাৰিটা আছে তাৰ মানে ইফালে অক্সিজেন নাই তো আমাৰ ইয়াতে অক্সিজেন কেইটা আছে চাৰিটা Fe তিনিটা তো আমি এতিয়া প্ৰথমতে আমি সন্তুলন কৰিম অক্সিজেনটো আমি সন্তুলন কৰিম মানে অক্সিজেন মানে বিক্ৰিয়াজাত পদাৰ্থত অক্সিজেন যিমানটা আছে বিক্ৰিয়ক পদাৰ্থত অক্সিজেন আমি সিমানটাই কৰিম এইটোত চাওঁ এইটো অক্সিজেন নাই তো ইয়াতে তুমি এখন অক্সিজেন ইয়াতে কেইটা আছে চাৰিটা আছে গতিকে ইয়াতে কেইটা আছে এটা আছে গতিকে ইয়াতে আমাৰ কেইটা হ'ব লাগিব চাৰিটা হ'ব লাগিব গতিকে আমি ইয়াতে এটা আছে যে আমি ইয়াতে চাৰি এই বাকচটোৰ আগত আমি চাৰি এটা পূৰণ দি ল'ম তোমালোকে ইয়াত নিদিবা কিন্তু ইয়াত দিলে ভুল হ'ব গতিকে আমি এই চাৰিটো ক'ত পূৰণ দিম দিয়াৰ লগে লগে আমাৰ অক্সিজেনটো মিলি গ'ল মানে অক্সিজেন ইয়াতে চাৰিটা আছে ইয়াতে অক্সিজেন চাৰিটা হ'ল আকৌ এবাৰ কৈছোঁ যে প্ৰথমতে তোমালোকে বেছি পৰমাণু থকা বাকচটো বাছি ল'বা সেই বাকচটো যিটো পৰমাণু আটাইতকৈ
দুয়োফালে প্ৰথমতে মিলাই ল'ম ইয়াৰ বাবে আমি স্বাভাৱিক সংখ্যাদি বাকচৰ আগত পূৰণ দিব পাৰোঁ তো এতিয়া আমাৰ অক্সিজেন ইয়াতে 4টা আছিল ইয়াতে কেইটা আছে এটা গতিকে আমি 4 এটা পূৰণ দিলোঁ 4 পূৰণ দিয়াৰ লগে লগে 4 1 4টা আমি অক্সিজেনটো আমাৰ মিলি গ'ল ইফালে অক্সিজেন কেইটা হ'ল 4টা ইয়াৰ পিছত অক্সিজেনটো মিলোৱাৰ লগে লগে তোমালোকে দেখা পালা যে হাইড্ৰজেন কিমানটা হৈছে ইয়াতে হাইড্ৰজেন 4 পূৰণ দিলে পূৰণ কৰিব লাগে এতিয়া হাইড্ৰজেনৰ ইয়াতে কি আছে 2 আছে আৰু ইয়াতে 4 তাৰমানে হাইড্ৰজেন কেইটা হ'ল 4 পূৰণ 2 4 2 কিমানটা হ'ল 8টা হ'ল গতিকে আমি এইফালে আৰু হাইড্ৰজেন নাই গতিকে ইয়াতে আমাৰ হাইড্ৰজেন এইটো বাকচত আছে এইটো বাকচত হাইড্ৰজেন নাই তো এইটো বাকচত হাইড্ৰজেন কেইটা আছে দুটা আছে এইটো বাকচত দুটা আছে গতিকে 2 লগত কি পূৰণ দিলে এতিয়া হাইড্ৰজেন যদি আমি একে কৰিব খোজো 2 লগত কি পূৰণ দিলে মানে 8টা কৰিব খুজিলে 2 লগত আমি কি পূৰণ দিব লাগিব 4 2 গুণ 8 গতিকে আমি হাইড্ৰজেনৰ ইয়াতে এই বাকচত আমি কি পূৰণ দিব লাগিব 4 এটা 4h2 তাৰমানে 4 2 কিমানটা হ'ল 8টা হ'ল গতিকে আমাৰ অক্সিজেন হৈ গ'ল হাইড্ৰজেন একে হৈ গ'ল এতিয়া আমি মিল সন্তুলন কৰিব থাকিল কোনটো Fe2 Fe মানে আইৰন গতিকে ইয়াতে Fe কেইটা দেখা পাইছো Fe ইয়াতে কেইটা আছে 3টা আছে Fe কেইটা আছে 3টা আছে ইয়াতে Fe কেইটা আছে এটা আছে গতিকে আমি মিলাব লাগিলে আমি ইয়াৰ লগত আমি কি কৰিব লাগিব 3 এটা পূৰণ দিব লাগিব গতিকে মই ইয়াতে 3 এটা পূৰণ দিলোঁ এতিয়া তোমালোকে চোৱা Fe ইপিনে 3টা এইফালে Fe 3টা হাইড্ৰজেন এইফালে 4 2 গুণ 8টা হ'ল ইয়াতে 4 2 গুণ 8টা হ'ল ইয়াতে অক্সিজেন 4টা হ'ল ইয়াতে অক্সিজেন 4টা হ'ল গতিকে আমাৰ এই সমীকৰণটো সন্তুলন হৈ গ'ল গতিকে আমি এইটো সন্তুলিত ৰূপটো কি হ'ব 3Fe প্লাস 4H2O এইটো Fe3O4 প্লাস 4H2 তো আমাৰ এইটো হ'ল সন্তুলিত ৰূপ গতিকে আমি এনেকৈ বেলেগ ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰিব পাৰোঁ গতিকে তোমালোকে এনেকৈ ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰিবলৈ চেষ্টা কৰিবা মই তোমালোকক এটা হোমৱৰ্ক দিছোঁ যে H2 প্লাস Cl2 HCl এইটো হাইড্ৰজেন ক্লোৰিন হাইড্ৰক্লোৰিক এসিড তো এইটো তোমালোকে মিলাই চাবা তো ইয়াতে আৰু এটা কথা হৈছে যে এই বিক্ৰিয়াটো তোমালোকে চাই ল'বা এই বিক্ৰিয়াটো হৈছে Fe মানে আইৰন এইটো H2 পানীত জলীয় বাষ্প তো ইয়াৰ লগত বিক্ৰিয়া হৈ এইটো কি উৎপন্ন হৈছে মামৰ উৎপন্ন হৈছে Fe3O4 গতিকে তোমালোকৰ পৰীক্ষাত কিন্তু মামলৰ সংকেত সুধিব পাৰে মামলৰ সংকেত বা মামলৰ সংকেত কি হয় Fe3O4 এইটো মামলৰ সংকেত এইটো পৰীক্ষাত সোধে গতিকে আমি এনেকৈ কিছুমান শৰ্ট প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে যদি মোৰ চেনেলটো আগবাঢ়ি যোৱা মানে এনেকৈ তোমালোকে ভিডিঅ' দিয়াটো মানে বিচৰা এনেকৈ মোৰ চেনেলটো লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা